হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে চাগে ন? আমাৰো ভালেই। বিহু গ'ল, নতুন বছৰ আহিলে আৰু সকলোৱে ভাল হওক তাকে কামনা কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদত আমাৰো যাতে ভাল হয় তাকে আশীৰ্বাদ কৰিব আৰু লগতে মৰম দি যাব। আৰু এইফালে দেখিছে নহয়, আমাৰ মাইকী মানুহবিলাকৰ শুই উঠাৰ পৰাই আমাৰ যে কিমান যে কাম নহয়নে? এই শুই উঠাৰ পৰা ঘৰ মচা, ঘৰ সৰা, ভাত বনোৱা, ৰুটি বনোৱা মানে আদি কৰি সমস্ত মানে কাম আৰু তথাপিও যে আমাৰ মাইকী মানুহবিলাকৰ ভাগৰ নালাগে ন? ভগৱানে এইকণকৈ সহায় মানে কি শক্তি দিছে আৰু সেয়াই আৰু ধৰি লওক মতা মানুহবিলাকেতো ইমান কৰিব নোৱাৰে ন? যিহেতু মতা মানুহবিলাকৰ এইবিলাক কৰিবলৈ ধৈৰ্যও নাই বাৰু। কিন্তু কিছুমান মতা মানুহে কৰে দেই, নকৰে বুলিও নকওঁ, কিন্তু আমাৰ যিখিনি ধৈৰ্য নহয় সেইখিনি মতা মানুহৰ নাই মই ভাবোঁ। এই টেবুলখন মানে বিশৃংখল কৰি ৰাখিলে মানে মোৰ মানে একদম বিৰাট খং উঠে জানেনে? একদম মানে কিবা লাগি যায় মানে প্ৰত্যেকটো বস্তু মানে অকণমান চিজিল লাগি থাকিলে ভাল পাওঁ একদম। তাৰপিছত এইফালে CC কেমেৰা টিভিটো মচি ল'লোঁ কাৰণ ইমান কিবা স্পষ্ট নহা যেন লাগিছিলে। তাৰপিছত ভাবিলোঁ নহয়, আচলতে প্ৰব্লেমটো ইয়াত নহয়। মচা পাছতে গম পাইছোঁ যে প্ৰব্লেমটো মানে বাহিৰত মানে কি হয়, কিবা ধূলি চুলি লাগি মানে অকণমান মানে লেতেৰা হৈছে নেকি, সেইকাৰণে এনেকুৱা হৈছে। পিছত ঠিক মচি দিলে ঠিক হৈ যাব। আৰু এইফালে মই ঘৰটো মচি ল'লোঁ আৰু এইখন সাৰি ল'লোঁ দেই, চৰি। তাৰপিছত পাছত মচিলোঁ আৰু তাৰপিছত এইপিনে যে মই কেৰাহীখন দেখালোঁ, আৰু এই কেৰাহীখন মানে লোহাৰৰ কেৰাহী, 2 বছৰমান হ'ল অনা, কিন্তু একদম এলাহতে মানে মই চাফা কৰা নাছিলোঁ। কিন্তু সিদিনা ভাবিলোঁ নহয়, হাঁহ এটা অনা হৈছিলে, সেইকাৰণে ভাবিলোঁ নহয় আজি মাংসটো ইয়াতে বনাম। তাৰপিছত কেৰাহীখন চাফা কৰিলোঁ, খুব মানে বালি চালি মাৰি কিবা কিবি কৰি মানে চাফা কৰিলোঁ আৰু মাংস বনালোঁ যে ইমান টেষ্টি হ'ল নহয়। তাৰপিছত এইফালে যে চব্জিখিনি দেখিছে, এইখিনি জাতিলাও অমিতা ঘৰৰ পৰা দিছিলে, ভাবিছিলোঁ সেইখিনিকে বনাওঁ। তাৰপিছত নাই, নহ'লগৈ আৰু মানে এইপিনে ফেচবিনখিনি বেয়া হৈ গৈছিলে আৰু সেইকাৰণে ফেচবিনখিনি কাটি ল'লোঁ। মাজে মাজেতো নিভিয়ে অকণমান দিগদাৰী থাকে, মানে তেনেকুৱা দিগদাৰ নকৰে তাই, এই মানে ইটো খাওঁ মা, কিবা এটা দিয়া খাওঁ, ভোক লাগিছে সেয়া। আৰু এইপিনে ধনিয়াখিনি দেখিছেনে, সেইখিনি ঘৰৰ পৰাই দিয়া আছিলে। সেইখিনিও মানে কেলেনো পেলাই দিম, ইমানখিনি ধনিয়া দিছে বুলি, সেইখিনিও মানে ধুনীয়াকৈ মানে টাব এটাত একদম পানী অকণমান দি ৰাখিছোঁ। চাওকচোন কিমান ধুনীয়া হৈ আছে, আজি ইমানকেইদিন হ'ল কিন্তু একো বেয়া হৈ যোৱা নাই। তাৰপৰা চব্জিখিনি এয়া ধুই ল'লোঁ। তাৰপিছত আজি মানে দালি, কাঠআলু, এনেকৈ বিলাহী দিলেও দিম, নহ'লেও পিছত মানে নেমু চেপি খাম। নেমু চেপা দালিকণ খাই মই আচলতে বেছি ভাল পাওঁ বিলাহী দিয়াতকৈ, নেমু চেপাকণহে ভাল লাগে। আৰু এইফালে কাঠআলু কাটি ল'লোঁ, আৰু এইফালে মানে ফেচবিনত বেছিকৈ আলু নিদিওঁ, এটা আলুৱে দিম। আৰু আমি খোৱা মানুহ দুটাহে, চব্জি খোৱা মানুহ, এহেঁতি দুটাইতো নাখায়েই, সেইকাৰণে এয়া আলু কাটি লৈছোঁ। কিবা চুলি নিচিনা দেখিছিলোঁ, আচলতে চুলি নহয়, কিবা মানে ৰছী টাইপৰ কিবা অকণমান লাগি থকা নে, আচলতে ফেচবিনৰ সেই ছাইডৰ কিবা নেকি, তেনেকুৱা নে কি জানো, কিবা এটা মানে হয় আৰু। তাৰপিছত এইফালে মাহঁতৰ ঘৰৰ পৰাই চাউল দিয়া হৈছিলে, সেই ঘৰৰ চাউলেই, আৰু সেই ঘৰৰ চাউল সেই ধুই ল'লোঁ। এইফালে দালিখিনিও মই ধুই ল'ম। তাৰপিছত মানে গা চা নোধোৱাৰ আগত মানে এইখিনি কাটি মেলি আজৰি হ'লে মানে ভাল লাগে, তাৰপিছত গা ধুই পিনি বনাবলৈ পাই ভাল লাগে, হয়নে? তাৰপিছত এইফালে বস্তু কেইটামান দেখাম দেই, আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু সঁচাকৈ কাৰোবাৰ যদি আমনি লাগিছে বা কোনোবাই যদি মোৰ ভিডিঅ' চাই বেয়া পায়, সঁচাকৈ প্লিজ নাচাব, বেয়া নাপাব, কিন্তু বেয়া কমেণ্ট নকৰিব হা। এইফালে দেখিছে নহয়, এইখিনিও মাহঁতৰ ঘৰৰ পৰা দিয়া, কিন্তু নাখালোঁ বাৰু, মানে শুকুৱাবৰ কাৰণে, মানে যিকেইজনী মৰিলে আৰু শুকুৱাবৰ কাৰণে থ'লোঁ। আজি মানে এয়া চাওক, নিৰামিষ খাইছোঁ। এইফালে বেঙেনা আলু ভাজি, ফেচবিন আলু ভাজি, আলু পিটিকা। এই যে দেখিছে মূলা মানে কি বুলি ক'ম এতিয়া, আচাৰকণ যে, সেইখন মই বনাইছোঁ।